নমস্কাৰ বন্ধুসকল, ধ্ৰুৱজিৎ টিপছলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল, এই আমাৰ পাতিহাঁহৰ পোৱালিৰ বৰ্ডিংটো আজি আপোনাৰ 3 দিন বয়সত সোমালে। তো আজি 3 দিন বয়সত ইহঁতক আমি কিছুমান বস্তু আপোনাৰ চেঞ্জ কৰি দিছোঁ। আহকচোন আমি তাৰ বিষয় লৈ আজি কথা পাতোঁ। তো চাওক, ইহঁতক আমি কাইলৈলৈকে 2টা ড্ৰিংকাৰতে ইহঁতক ৰাখিছিলোঁ। তো আজি আমি ইহঁতক 3টা ড্ৰিংকাৰ কৰি দিছোঁ ডাঙৰ কৰি। আৰু পানীটো এতিয়া নন ষ্টপ থাকিব। এনেকৈ আপোনাৰ মেক্সিমাম 15 দিন ইহঁতক নন ষ্টপ পানী দিব লাগিব, যাতে পানীটো যাতে তাত মানে শেষ নহয় আৰু কেতিয়াও লাগে ফিটটো ইয়াৰ পৰা শেষ হৈ যাওক, কথা নাই, ফিটটো নহ'লেও চলি যাব, কিন্তু আপোনাৰ পানীটো থাকিবই লাগিব। আৰু এইটো পানী হৈছে কি আপোনাৰ না ঠাণ্ডা বেছি না গৰম বেছি, একদম মানে জেনুৱেল পানীটো আৰু, কিয়নো পানীটোৰ ওপৰত বহুতখিনি আপোনাৰ বৰ্ডিঙত নিৰ্ভৰ কৰে। আৰু ইহঁতে য'ত এতিয়া আছে সেই ঠাইখিনি আপোনাৰ একদম শুকান হৈ আছে, ধুনীয়া শুকান হৈ আছে। যি গতিকে আপোনাৰ শুকান হৈ আছে, তো এইটো এতিয়া আজি চাফা কৰিব নালাগে এইখিনি ঠাই। তো আমি অহাকালিলৈকে এইটো আমি বস্তাটো আমি চাফা কৰাৰ হেৰি কৰিম। তেতিয়া পোৱালিখিনি আমাৰ ওপৰেদি জঁপিয়াই আহিছে। তো 3 দিন বয়সতে ইহঁতে বহুত বেছি ষ্ট্ৰং দেখা গৈছে, কিয়নো এইটো হৈছে আপোনাৰ পোৱালিবিলাকৰ কোৱালিটি হিচাপত। তো 3 দিন বয়সৰ পোৱালি যেন এইটো পাইনে চাওকচোন। এইটো পোৱালি আজি মাত্ৰ 3 দিন বয়স হ'ল ইহঁত। এতিয়া 3 দিন বয়সত ইহঁতে আপোনাৰ কৰি ৰাখোঁ, কিয়নো মই ফাৰ্মত যেতিয়া বৰ্ডিং কৰোঁ আপোনাৰ মই চাফ চিকুণৰ ওপৰত বেছিকৈ গুৰুত্ব দিওঁ। আৰু যেতিয়া আপুনি চাফ চিকুণটো বেছি ভালকৈ ৰাখিব পাৰিব, তেতিয়া হয়তো আপুনি বেমাৰ আজাৰৰ পৰা বহুত নিৰাপদে থাকিব। কিয়নো আপুনি যদি বৰ্ডিং লগালে আপুনি ইহঁতে পানীটো বহুত বেছিকৈ খায়। তো সেইটো কাৰণে কি হয়, পানীটো ইহঁতক দিয়াৰ কাৰণে আপোনাৰ যেতিয়া আমি পানীটো দিব আহোঁ, ইহঁতে কি কৰে, ইয়াত আপোনাৰ ইহঁতৰ যিটো মহিলাটো আছে এনেকৈ আঠা খাই ধৰে, দেখিছেনে? এইবিলাক আঠা খাই আছে, এইবিলাক। তো এই বস্তুখিনি আমি যি গতিকে মোৰ বৰ্ডিংটোৰ তলত ফ্ল'ৰ আছে, তো মই এইখিনি পানী মাৰি ধুই দিওঁ। যেতিয়াই মই এইটো বস্তু আপোনাৰ চেঞ্জ কৰিম পানীটো, তেতিয়া ইহঁতক এই ঠাইত মই ধুই দিওঁ। তো এতিয়া এই পোৱালিটো চাওক, এতিয়া ইয়াৰ পৰা জঁপিয়াই আহিছে। 3 দিনতে ইহঁত মানে বহুত বেছি ষ্ট্ৰং যেন দেখা গৈছে, কিয়নো ইহঁতৰ পোৱালিবিলাক হৈছে আমাৰ ধৰক আমাৰ নিজৰ মেচিনৰ পোৱালি। আৰু আমি মেচিনত যেতিয়া পোৱালিটো উঠাওঁ, তো তেতিয়া বহুতখিনি বস্তু আমি ধ্যান ৰাখোঁ। আৰু এইটো পোৱালি আপোনাৰ মানে ফাৰ্টিলাইজ এগৰ পৰা মানে পোৱালি বনোৱালৈকে ইয়াৰ গোটেই তথ্য আমাৰ হাতত আছে। তো সেইটো কাৰণে আমাৰ কি হয়, বৰ্ডিঙত মৰ্টেলিটিটো বহুত বেছি কমকৈ আহে। কিয়নো ইয়াৰ আগৰ ভিডিঅ'ত মোক সুধিছিলে দাদা এজনে যে বৰ্ডিঙত পোৱালি কিমান মৰিলে। তো চাওক, আমাৰ পোৱালি ধৰক আপোনাৰ এনেকুৱাকৈ ক'ব পাৰোঁ যেতিয়া আমি বৰ্ডিং কৰোঁ যে আপোনাৰ মৰ্টেলিটি মানে মৰাৰ সংখ্যাটো 0% বুলি ক'লেও ভুল নহয়। আৰু য'ত কি ধৰক আমি যেতিয়াৰ পৰা আমি হেডচাৰীৰ পৰা আনি পোৱালিখিনি সোমাই দিওঁ, তো তেতিয়া আমি ইহঁতক গোটেই পৰীক্ষাটো কৰি লওঁ যে কোনটো পোৱালি আমি বৰ্ডিঙলৈকে নিলে সেই পোৱালিটো আমাৰ মানে টিকিব। আৰু যদি পোৱালিটো নিটিকে তেতিয়াহ'লে সিক আমি বৰ্ডিঙলৈকে নানোৱে, আৰু সিক মিচিঙৰ ভিতৰতে আৰু মানে ৰাখি দিলোঁ আৰু সিক ছাইড কৰি দি দিওঁ। তো এতিয়া পোৱালিখিনি ধুনীয়াকৈ দৌৰিব পৰা হৈছে। এতিয়া সৰু এখন মই সেই মাৰি থৈছিলোঁ ইয়াত, তো ইহঁতে এইটো ছাইডেদি মানে জঁপিয়াই আহিব খুজিছে। এইটো ছাইডে এতিয়া ইহঁতে বহুত অহল বহল পাইছে, এতিয়া সিহঁতে খেলি ভাল পাইছে, এতিয়া দৌৰি আছে। আৰু এতিয়া এনেকৈ যেতিয়া দৌৰি থাকিব পাৰিব, তেতিয়া পোৱালিখিনি বহুত বেছি সুস্থ থাকে। আপুনি যদি কম ঠাইত যদি বৰ্ডিংটো বহায়, তেতিয়াহ'লে পোৱালিবিলাক বহুত বেছি এটা অসুবিধা হয়। তেতিয়া পোৱালিখিনি চাব, ইমান ঠাই ওখ আছে ন, এই আপোনাৰ 2টা ইটা দিয়া আছে, এই 2টা ইটা সিহঁতে জঁপিয়াই আহিব পৰা হৈছে। আপুনি চাব, এইটো পোৱালি মই পেলাই দিম ইয়াত, আৰু সি ইয়াত ওপৰত আহি উঠিব। এই চাওক, ইয়াতে চাই আছে, ইয়াত জঁপিয়াই উঠিব। এই চাওক, ইমান দূৰলৈকে সিহঁতে জঁপিয়াব পৰা হৈছে। ইহঁতৰ মাত্ৰ বয়স হৈছে আপোনাৰ 3 দিন। এয়া চাওক, জঁপিয়াই উঠি আহিলে। তো 3 দিন বয়সত ইহঁতে চাওকচোন। তো এইটো হৈছে কি আপোনাৰ মেচিনৰ কেপাচিটি। মানে আপুনি এই বস্তুটো ধৰক আমি নিজে ফাৰ্মৰ কাৰণে, আমাৰ নিজৰ ফাৰ্মৰ কাৰণে আমি হেডচাৰী যি গতিকে আমি চলাওঁ, তো সেইটো ভাগত আমি পোৱালিবিলাক হেচ কৰি উলিয়াওঁ। তো সেইটো ভাগত কি হয়, আমাৰ মৃত্যুৰ হাৰটো নাই বুলি ক'লে আমাৰ ভুল নহয়। আৰু কিয়নো হাঁহৰ বৰ্ডিং কৰিলে আপোনাৰ অলপ কষ্ট হয়, কিয়নো ইহঁতৰ লেতেৰাবিলাক আপুনি চাফা কৰি থাকিব লাগিব। আৰু যদি লেতেৰাখিনি চাফা কৰিব নোৱাৰে তেতিয়াহ'লে অসুবিধা হয়। তেতিয়া ইহঁতে ধুনীয়াকৈ নিজৰ খুচিমতি দেখাব পাৰিছে। আৰু ঠাইখিনি আপোনাৰ একদম অহল বহল কৰি দিছোঁ, বহুত বেছিকৈ দিছোঁ। হয়তো ইমান ঠাই ইহঁতক নালাগে, তাও মই ইহঁতক ঠাইটো অলপ বহুত বেছিকৈ দিছোঁ। আৰু যি গতিকে দিনৰ ভাগত গৰম আছে আপোনাৰ, তো এই একেধৰণে মই এইখিনি বস্তু আপোনাৰ ৰাখিছোঁৱে। এইটো যি গতিকে আজি আমি চাফা নকৰোঁ, আজি 3 দিন হ'ল কিন্তু চাফা কৰা নাই। কিন্তু ইহঁতে তথাপিতো এই ঠাইটো আপোনাৰ শুকান আছে, দেখিছে? এই ঠাইটো ধুনীয়া শুকান হৈ আছে। তেতিয়া এইটো যেতিয়া আপোনাৰ ধৰক যেতিয়া একদম ভিজি যাব, তেতিয়াহ'লে এইটো চেঞ্জ কৰিব লাগিব। যি গতিকে আজি ভিজা নাই, ইহঁতক আমি চেঞ্জ নকৰোঁ। আৰু এইটো ছাইডতো যিখিনি আগৰ পোৱালি আছিলে, তো সিহঁতো ইয়াত আছে। তেতিয়া সিহঁতকো ফাৰ্মলৈকে লৈ যাব লাগিব।
গতিকে সিহঁতো ডাঙৰ হৈ আছে। তো এইটো চাইডত আমাৰ যোৱাকালি আছিলে যিখিনি মুৰ্গী পোৱালি আছিলে, তো সেইখিনি আজি দাদাজনক ডেলিভাৰী দিয়া হ'ল। আৰু ইয়াত আছিলে আপোনাৰ এইকেইটা পোৱালি আপোনাৰ ৰিজেক্ট হৈছে, দেখিছেনে এই পোৱালিবিলাক। আৰু এই পোৱালিবিলাক আমি ছাইড কৰি থৈ দিছোঁ, কিয়নো পোৱালিবিলাক যেতিয়া জন্ম হয় তাৰপিছততো ইহঁতক মাৰি পেলাব নোৱাৰি, তো ইহঁতক এনেকৈ থৈ দিছোঁ। কিন্তু এই পোৱালিবিলাক লাষ্টিং নহ'ব, আপোনাৰ মৰি যাব এইবিলাক। তো ইহঁতে একেধৰণে ইয়াত অলপমান ফিট দি থৈ দিছে এটা বাক্সা এটাত ভৰাই, ইহঁতেতো মৰিব সেইটো কথা জানো আৰু। তো ইহঁতক এইটো বস্তু আমি বৰ্ডিঙতো লগা নাই, এনেই জেনেৰেলি ইয়াত থৈ দিছোঁ ধুনীয়াকৈ। ইয়াতে ধুনীয়াকৈ থাকি যাব। আৰু এটা বস্তু কি কৰিব, এই বৰ্ডিঙত আপুনি যেতিয়া ৰাখিব, হাঁহৰ হওক মুৰ্গীৰ হওক, এনেকুৱাকৈ ফিটবিলাক পৰে, দেখিছেনে এইবিলাক ফিট। তো এই ফিটবিলাকৰ এইটো যিটো আপোনাৰ ভুচি আছে, এই ভুচিটো ফাৰ্মলৈকে নিনিব কেতিয়াও। এইটো ভুচি যদি আমি ফাৰ্মলৈকে নিব লগা হয় তেতিয়াহ'লে এটা বহুত ডাঙৰ সমস্যা আহিব পাৰে বেমাৰ। তো সেইটো কাৰণে কি হয়, বৰ্ডিঙত যিখিনি আমাৰ ভুচি আছে মানে টুটো আছে, সেইটোতো আমি ফাৰ্মলৈকে কেতিয়াও নানো। ইয়াতে আছে, ইয়াতে শুকাই যিকেইদিন ব্যৱহাৰ কৰিব পাৰিম ব্যৱহাৰ কৰিম, আৰু নহ'লে আউট কৰি পেলাই দিম আৰু। তো ইয়াত ধুনীয়াকৈ এতিয়া আছে আৰু বঢ়িয়াকৈ বৰ্ডিংটো দি লাৰিব লগা হোৱা নাই। তো ইহঁতক মেক্সিমাম কাইলৈলৈকে চাফা কৰিব লাগিব, কিয়নো এইখিনি আপোনাৰ ভিজি আছে ইয়াত। তো এইখিনি ভিজিছে যিটো অসুবিধা নাই, ইফালে বহুত ঠাই ৰাখি দিছোঁ ইহঁতৰ কাৰণে। তো ইমান ঠাই নালাগে ইহঁতক, তাও মই ঠাইটো বহুত বেছিকৈ দিছোঁ, য'ত কি যাতে পোৱালিখিনি থাকি যাতে সিহঁতে ভাল পায়। আজি গতিকে বাহিৰতো বহুত বেছি গৰম আছে এতিয়া দিনৰ ভাগত, দুপৰীয়াৰ ভাগত। তো ধৰক আপোনাৰ প্ৰায় 5টা মানৰ পৰা আৰু সিহঁতক হিট দিয়া আৰম্ভ কৰি দিম। আৰু এইটো হিট দিলে কি হয়, আপোনাৰ ধৰক ইহঁতে যেতিয়া গাবোৰ জিকি আছে ন, এতিয়া দিনৰ ভাগত ইহঁতৰ কোনো ক্ষতি নহয়। আৰু ইয়াত এটা বস্তু ৰাখিব লাগিব, ইহঁতক মেক্সিমাম ধৰক আপুনি এসপ্তাহমান হ'লে এবাৰ পানীত দিব লাগিব। পানীত দিব লাগিব কেনেকুৱা, যি টাইমত ৰ'দ থাকে সেই টাইমত ইহঁতক পানীত দিব লাগিব। কিয়নো এই বস্তুবিলাক দেখিছেনে, এইটো এটা আঠা হৈছে, এইটো ইহঁতৰ এই লেতেৰাবিলাক লাগি এই লোমটো আঠা হৈছে। তো এই লোমটো ইহঁতক পৰিষ্কাৰ কৰিব দিব লাগিব কেনেকৈ, ইহঁতক য'ত আমি আগৰ ভিডিঅ'তে কথা পাতিছোঁ, ইহঁত তাত মানে কি গা ধুব দিব লাগিব, তেতিয়া ইহঁতৰ এই আঠাটো নাইকিয়া হ'ব। এইটো বস্তু এসপ্তাহলৈকে থাকিলে কোনো সমস্যা নহয়, কিন্তু এসপ্তাহৰ বেছি হ'ব দিব নোৱাৰোঁ আমি। তো তাৰ আগতে ইহঁতক গা ধুব দিম, বাহিৰত এৰি দিম ধুনীয়াকৈ, কিয়নো বাহিৰত ঠাইটো আমি বনাই লোৱাই আছে। তো এতিয়া পোৱালিখিনি প্ৰায় আপোনাৰ ধুনীয়া সুস্থ আছে। তো 3 দিন বয়সতে ইহঁতে বহুত বেছি খেলিব পৰা হ'ল আৰু বহুত বেছি দৌৰি থাকিব পৰা হ'ল। আৰু এটা বস্তু ধ্যান ৰাখিবলগীয়া আছে, কি আপোনাৰ আমি ধ্যান ৰাখোঁ, ইহঁতে যিটো পায়খানা কৰিছে, ইহঁতৰ পায়খানাটোৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰে। তেতিয়া সিহঁতৰ আমি পায়খানাটো মই প্ৰত্যেকটো মুহূৰ্ততে ইহঁতৰ পায়খানাটো মই পৰীক্ষা কৰি থাকোঁ, য'ত কি ধৰক মই নজৰ কৰি থাকোঁ যে পায়খানাটো কেনেকুৱা হৈছে বা কি হৈছে। কিয়নো সিহঁতৰ কিবা যদি ভিতৰত হৈ আছে বা ঠাণ্ডা পাইছে বা কিবা পাইছে, তেতিয়াহ'লে সিহঁতৰ পায়খানাটোত নিশ্চয় গম পাই যায়। আৰু এই লক্ষণবিলাক যেতিয়ালৈকে আপুনি ধৰিব নোৱাৰিব, তেতিয়ালৈকে আপুনি সফল ফাৰ্মাৰ হ'ব নোৱাৰে। আৰু যেতিয়ালৈকে আপুনি লক্ষণ ধৰিব পৰা হ'ব, তেতিয়া জানিব যে আপুনি এজন সফল ফাৰ্মাৰ হ'ল আৰু। তো এতিয়া ইহঁতৰ যিবিলাক ধৰক আপোনাৰ মহিলাটো পৰি আছিলে পায়খানাটো, তো সেইটো এতিয়া সুন্দৰ পৰিষ্কাৰ হৈ আছে। এয়া চাওক, এইটো এটা এনেকুৱা থাকিলে যে এণ্টিবায়'টিক ব্যৱহাৰ কৰক, সেনে কথা একো নাই, এইটো জেনেৰেল হ'ব পাৰে, একো ডাঙৰ কথা নহয়। কিন্তু এতিয়াৰ পৰা যদি ইহঁতক মেডিচিন ব্যৱহাৰ কৰিব লাগে, তেতিয়াহ'লে গ্ৰোথত বহুত বেছি সমস্যা আহিব, বহুত নানান সমস্যা আহি যাব। কিয়নো আমাৰ ফাৰ্মত আপোনাৰ কেতিয়াও কোনোবাৰ ভিডিঅ' চাই বা কোনোবাৰ পৰামৰ্শত নহয়, মই টোটেলি আপোনাৰ ডক্তৰৰ পৰামৰ্শতে বৰ্ডিঙৰ পৰা আপ টু আপোনাৰ যেতিয়ালৈকে ইহঁত ডাঙৰ নহ'ব, আমাৰ ডক্তৰৰ মানে অনুমতি অবিহনে কোনো মেডিচিন ব্যৱহাৰ নহয়। আৰু এইটো কথা মই কৈ দিওঁ, কাৰোবাৰ ভিডিঅ' চাই আপুনি মেডিচিন ব্যৱহাৰ কেতিয়াও নকৰিব ফাৰ্মিঙত। কিয়নো মেডিকেল ছেক্টৰৰ মেডিচিনৰ বিষয়ে আমাৰ বহুত বেছি নলেজ নাই, যদিও আমি এজন ফাৰ্মাৰ হয়। কিন্তু কিছুমান লক্ষণত আমি গম পাওঁ যে এইটো এনেকুৱা হৈছে, তো সেইটো কনচাল্টেশ্যন ডক্তৰৰ লগত আমি কৰিব লাগিব। আৰু যদি আমি সেইখিনি কথাও যদি আমি ডক্তৰৰ লগত কৰিব নোৱাৰোঁ, তেতিয়াহ'লে ধৰক কিয়নো ইহঁতৰ লক্ষণবিলাক নানান সমস্যাৰ কাৰণে লক্ষণ হ'ব পাৰে। তো সেইটো কাৰণে প্ৰথম ধ্যানটোৱে দিয়ক বেছি চাফ চিকুণত, যিমান চাফ চিকুণত ৰাখিব পাৰিব সিমানে আপুনি বেমাৰৰ পৰা মুক্ত থাকিব। তো ইয়াৰ আগৰ যিখিনি আমাৰ পোৱালি আছিলে ডাঙৰ হ'ল, এতিয়া সিহঁতক এতিয়া ফিচাৰীত এৰি দিব পৰা হৈছে। তো সিহঁতক বাহিৰত এৰি দিছোঁ, তো আপুনি ৰিজাল্ট বহুত বেছি ভাল পাব। আৰু ৰিজাল্ট বুকিং কৰক, তো আপুনি নিশ্চয় ভাল ৰিজাল্ট ইয়াত পাবই। এইটো কিয়নো হাঁহৰ বৰ্ডিং বুলি ক'লে আপোনাৰ বহুত সমস্যা আছে। তো সেই সমস্যাৰ মাজতে আমি বৰ্ডিং চলাই লৈ যাম আৰু বৰ্ডিংটো আমি সফল কৰিম। তো বন্ধুসকল, আজিলৈ ইমানে, আকৌ এটা ভিডিঅ'ত লগ পাম বুলি আশা কৰিলোঁ। ধন্যবাদ।